Hello everyone, welcome to Learn with Yasmin. আজিৰ ভিডিঅ'ত আমি পঢ়িম ক্লাছ 12 বায়োলজিৰ চেপ্টাৰ 5 বংশগতিৰ সূত্ৰ আৰু প্ৰকাৰণ। আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম প্ৰামাণিক সংকৰৰ বিষয়ে আৰু লগতে মেণ্ডেলৰ সূত্ৰ। দুটা সূত্ৰ আজি আমি পঢ়িম, এটা হৈছে প্ৰভাৱিতাৰ সূত্ৰ আৰু এটা হৈছে পৃথকীকৰণ সূত্ৰ। এই তিনিটা টপিক আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম। প্ৰথমতে আমি চাওঁ কি প্ৰামাণ্য সংকৰ, যাক টেষ্ট ক্ৰছ বুলি কোৱা হয়, ইয়াৰ মানে কি? টেষ্ট ক্ৰছ মানে কি? কেনেকুৱা ধৰণৰ প্ৰাণীৰ মাজত সংকৰণ ঘটোৱা হয়? প্ৰামাণিক সংকৰ হয়নে? প্ৰামাণিক সংকৰ হৈছে কি? যেতিয়া প্ৰথম আপত্যজনুৰ সংকৰ জীৱ, প্ৰথম আপত্যজনুৰ যিটো জীৱ থাকে সেইটো জীৱ আৰু লগতে কি কৰা হয়, পিতৃপুৰুষৰ যিটো অপ্ৰভাৱী চৰিত্ৰ থকা জীৱ থাকে, পিতৃপুৰুষৰ অপ্ৰভাৱী চৰিত্ৰ থকা জীৱৰ মাজত যেতিয়া সংকৰ ঘটোৱা হয় তেতিয়া তাক কি বুলি কোৱা হয়? প্ৰামাণ্য সংকৰ বুলি কোৱা হয়। এতিয়া চোৱা, যদি আমি উচ্চতা বৈশিষ্ট্য ধৰি লওঁ, মটৰ মাহৰ কাণ্ডৰ উচ্চতা ধৰি লওঁ, তেতিয়াহ'লে প্ৰথম যিবোৰ আপত্য পুৰুষ সৃষ্টি হয় তাত জিনীয় ৰূপ কেনেকুৱা ধৰণৰ থাকে? কেপিটেল টি স্মল টি থাকে, হয়নে? আৰু অপ্ৰভাৱী চৰিত্ৰ মানে কি হয়? অপ্ৰভাৱী চৰিত্ৰ মানে হৈছে কি? যিটো চৰিত্ৰ কেৱল নিজৰ দৰে চৰিত্ৰ থকা জিনৰ উপস্থিতিতহে প্ৰকাশ পাব পাৰে, তাক অপ্ৰভাৱী বুলি কোৱা হয়। আপত্য পুৰুষৰ অপ্ৰভাৱী চৰিত্ৰ থকা জীৱ হৈছে কি? জীৱৰ জিনীয় ৰূপ হৈছে কি? স্মল টি। এইটো হৈছে কি? প্ৰথম আপত্যজনুত যিবোৰ জীৱ সৃষ্টি হয় সেইটো, আৰু এইটো হৈছে কি? পিতৃপুৰুষৰ যিটো অপ্ৰভাৱী পিতৃপুৰুষ থাকে সেইটোৰ মাজত যেতিয়া সংকৰ কৰোৱা হয় তেতিয়া তাক প্ৰামাণ্য সংকৰ বুলি কোৱা হয়। এতিয়া চোৱা, এইটো ক্ৰছত কি হ'ব? ইয়াতে কি হ'ল? কেনেকুৱা ধৰণৰ যজন কোষৰ সৃষ্টি হ'ব? জনন কোষৰ সৃষ্টি হ'ব। এটা হ'ব কেপিটেল টি আৰু এক প্ৰকাৰৰ হ'ব স্মল টি, আৰু ইয়াতে অনলি কি হ'ব? স্মল টি হ'ব, ৰাইট? এতিয়া ইহঁতৰ মাজত সংকৰ কৰোৱা, ইয়াতে কি হ'ব? কেপিটেল টি স্মল টি, ইয়াতে হ'ব কি? স্মল টি। তাৰমানে প্ৰামাণ্য সংকৰৰ পিছত যিবোৰ উদ্ভিদ সৃষ্টি হয় সেইবোৰ উদ্ভিদৰ কি হয়? 50% উদ্ভিদ ওখ হয় আৰু 50% উদ্ভিদ কি হয়? চাপৰ হোৱা দেখিবলৈ পোৱা যায়। বুজি পাইছানে? প্ৰামাণ্য সংকৰণ কি? প্ৰামাণ্য সংকৰণ মানে মটৰ মাহৰ যদি তুমি উচ্চতাটো ধৰি লোৱা তেতিয়াহ'লে কি হ'ব? এটা আমি কি লওঁ? কেপিটেল টি ওখ মটৰ মাহৰ গছ, আৰু এটা আমি লওঁ কি? চাপৰ মটৰ মাহৰ গছ। ইহঁতৰ পৰা কি জনন কোষ সৃষ্টি হয়? কেপিটেল টি সৃষ্টি হ'ব, আৰু ইয়াৰ পৰা কি সৃষ্টি হ'ব? স্মল টি। ইহঁতৰ যেতিয়া সংকৰ কৰোৱা হয় তেতিয়া কিহৰ সৃষ্টি হয়? কেপিটেল টি স্মল টি। এইটো হৈছে কি? প্ৰথম আপত্যজনু, F1 জনু, ৰাইট? এইটো হৈছে কি? F1 জনু। F1 জনুত কেনেকুৱা জিনীয় ৰূপ পালা? জিনীয় ৰূপ পাইছা কি? কেপিটেল টি স্মল টি। আৰু উদ্ভিদ জোপা কি হ'ব? ওখ হ'ব, কাৰণ এইটো যিটো চৰিত্ৰ হয় এইটো চৰিত্ৰ কি হয়? অপ্ৰভাৱী চৰিত্ৰ হয়। এইটো চৰিত্ৰ সদায় কি হ'ব নোৱাৰে? প্ৰকাশ পাব নোৱাৰে, হয়নে? এতিয়া কি কৰিব লাগিব? প্ৰামাণ্যিক সংকৰৰ মানে হৈছে কি? F1 জনুৰ যিটো জীৱ পালা সেইটো জীৱ, আৰু এইটো যিটো জীৱ আছে এইটো জীৱ যিটো পিতৃপুৰুষৰ কি হয়? অপ্ৰভাৱী জীৱ, সেই দুটাৰ মাজত যেতিয়া সংকৰ ঘটোৱা হয় তেতিয়া তাক প্ৰামাণ্য সংকৰ বুলি কোৱা হয়। তাৰমানে এইটো আৰু এইটোৰ মাজত সংকৰ ঘটাব লাগিব, আৰু এইটো আৰু এইটোৰ মাজত যেতিয়া সংকৰ ঘটাবা তেতিয়া 50% উদ্ভিদ যেনেকুৱা আমি দেখা পালোঁ ওখ পোৱা যায়, আৰু 50% উদ্ভিদ চাপৰ পোৱা যায়। ইয়াকে প্ৰামাণ্য সংকৰণ বুলি কোৱা হয়। ক্লিয়াৰ? ইয়াতে চোৱা, প্ৰামাণ্য সংকৰণৰ আৰু এটা চিত্ৰ আছে য'ত কি লোৱা হৈছে? এটা বেঙুনীয়া ফুল লোৱা হৈছে, যাৰ কাৰণে ইয়াতে কেপিটেল লেটাৰ ইউজ কৰা হৈছে, কেপিটেল W ইউজ কৰা হৈছে, আৰু এটা হোৱাইট ফ্লাৱাৰ লোৱা হৈছে যাৰ কাৰণে ইউজ কৰা হৈছে কি? স্মল w। এতিয়া কি কৰা হ'ব? ইয়াৰ যিটো প্ৰথম আপত্য জীৱ হ'ব, প্ৰথম আপত্য জীৱৰ জিনীয় ৰূপ কেনেকুৱা ধৰণৰ হ'ব? ওলাই চোৱা,
এনেকৈ ওলাব পাৰা, যিটো আমি পুনেত চতুষ্কোণ চাইছিলোঁ। পুনেৰ চতুষ্কোণৰ সহায়ত যেতিয়া ওলাবা, তাৰমানে কি লৈছা, বেঙুনীয়া ফুলৰ কাৰণে যিটো জিনীয় ৰূপ সেইটো হৈছে কি কেপিটেল ডব্লিউ, আৰু হোৱাইট ফুলৰ কাৰণে হৈছে কি স্মল ডব্লিউ। এতিয়া কি কৰিব লাগিব, এইটোৰ সৈতে এই দুটাক ইনটু কৰা, কেপিটেল ডব্লিউ স্মল ডব্লিউ, কেপিটেল ডব্লিউ স্মল ডব্লিউ, হয়নে? এবাৰ কি কৰিব লাগিব, এইটোৰ সৈতে এই দুটাক আকৌ ইনটু কৰিব লাগিব, কেপিটেল ডব্লিউ স্মল ডব্লিউ, কেপিটেল ডব্লিউ স্মল ডব্লিউ। তাৰমানে ইয়াতে কি হ'ব, যিটো কেপিটেল লেটাৰ আছে এইটো কি হয়, প্ৰভাৱী হয়। তাৰমানে বেঙুনীয়া ৰংটো কি হয়, প্ৰভাৱী হয়, আৰু যিটো বগা ৰং আছে সেইটো কি হয়, অপ্ৰভাৱী হয়। ইয়াতে যিমানকেইটা ফুল সৃষ্টি হ'ব, গোটেইকেইটা ফুল কি হ'ব, এনেকুৱা ধৰণৰ বেঙুনীয়া ৰঙৰ ফুল সৃষ্টি হ'ব, আৰু ইহঁতৰ জিনীয় ৰূপ হ'ব কি কেপিটেল ডব্লিউ স্মল ডব্লিউ। এতিয়া প্ৰথম আপত্য জনুৰ এইটো জীৱ, তাৰমানে বেঙুনীয়া কালাৰটো, আৰু কি কৰিব লাগে যে প্ৰথম যিটো পিতৃপুৰুষৰ অপ্ৰভাৱী চৰিত্ৰ আছে, তাৰমানে বগা ফুল, সেইটোৰ স্মল ডব্লিউৰ মাজত কি কৰাব লাগে, সংকৰণ কৰাব লাগে, তাক প্ৰামাণ্য সংকৰ বুলি কোৱা হয়। এতিয়া এই দুটাৰ মাজত যেতিয়া আমি প্ৰামাণ্য সংকৰণ ঘটাম, যদি পুনৰুত চতুষ্কয়ত কৰোঁ, এনেকুৱা ধৰণৰ বক্স বনাই লোৱা, তাৰপিছত ইয়াতে লিখিব লাগিব কেপিটেল ডব্লিউ স্মল ডব্লিউ, প্ৰথম আপত্যজনুৰ জিনীয় ৰূপ। তাৰপিছত ইয়াতে কি লিখিব লাগিব, স্মল ডব্লিউ, ইহঁতক কৰা, এইটোৰ সৈতে এই দুটাক কৰি দিয়া, কি হ'ব, কেপিটেল ডব্লিউ স্মল ডব্লিউ, কেপিটেল ডব্লিউ স্মল ডব্লিউ, আকৌ এইটোৰ সৈতে কৰা, এইটো কি হ'ব, স্মল ডব্লিউ, এইটো কি হ'ব, স্মল ডব্লিউ। দেখা পাইছানে? যেতিয়া এনেদৰে কৰাৰ পিছত তেতিয়াহ'লে কি পাবা, যে 50% উদ্ভিদ ইয়াৰে ভিতৰত, এইকেইটা উদ্ভিদ কি হয়, ইয়াৰে ভিতৰত পাবা কি এইকেইটাত কি আছে, কেপিটেল ডব্লিউ স্মল ডব্লিউ আছে। তাৰমানে এইকেইটা কি হয়, বেঙুনীয়া ৰঙৰ ফুল হয়, বেঙুনীয়া ৰঙৰ ফুলৰ সৃষ্টি কৰিব, আৰু এই তলৰ দুটাই কি কৰিব, বগা ৰঙৰ ফুলৰ সৃষ্টি কৰিব। তাৰমানে 50% হৈছে কি বেঙুনীয়া ফুল, আৰু 50% হ'ব কি বগা ফুল। ইয়াকেই প্ৰামাণ্য সংকৰণ বুলি কোৱা হয়। সো আমি কি পঢ়িলোঁ, মেণ্ডেলৰ এক অংকৰ পৰীক্ষা পঢ়িলোঁ, হয়নে? মেণ্ডেলৰ এক অংকৰ পৰীক্ষাৰ ওপৰত ভিত্তি কৰি বংশগতিৰ প্ৰক্ৰিয়াৰ বিষয়ে তেওঁৰ ধাৰণা সুদৃঢ় কৰিবলৈ মেণ্ডেলে দুটা সাধাৰণ সূত্ৰ সংস্থাপন কৰিছিল। এই সূত্ৰবোৰক বংশগতিৰ সূত্ৰ বুলি কোৱা হয়। ইয়াৰ যিটো প্ৰথম সূত্ৰ আছে, তাক মেণ্ডেলৰ প্ৰথম সূত্ৰ, প্ৰবলতাৰ সূত্ৰ, বা ইয়াক প্ৰভাৱিতাৰ সূত্ৰ বুলিও কোৱা হয়। আৰু যিটো দ্বিতীয় সূত্ৰ আছে, দ্বিতীয় সূত্ৰটোক কোৱা হয় কি পৃথকীকৰণ সূত্ৰ। তাৰমানে মেণ্ডেলে যে আমি যে এক অংকৰ পৰীক্ষা পঢ়ি আছোঁ মেণ্ডেলৰ, সেই এক অংকৰ পৰীক্ষাৰ ওপৰত ভিত্তি কৰি মেণ্ডেলে দুটা সূত্ৰ সংস্থাপন কৰিছিল ফলাফলৰ ওপৰত ভিত্তি কৰি পেলাই। সেই সূত্ৰ দুটা হৈছে কি, এটা প্ৰভাৱিতাৰ বা প্ৰবলতাৰ সূত্ৰ, আৰু এটা হৈছে কি পৃথকীকৰণ সূত্ৰ। মেণ্ডেলৰ আৰু এটা সূত্ৰ আছে, যাক স্বতন্ত্ৰ বিন্যাসৰ সূত্ৰ বুলি কোৱা হয়। সেইটো সূত্ৰ মেণ্ডেলৰ দ্বিসংকৰ পৰীক্ষাৰ ওপৰত ভিত্তি কৰি উপস্থাপন কৰা পৰীক্ষা, গতিকে সেইটো আমি পিছত পঢ়িম, দ্বিসংকৰ পৰীক্ষা পঢ়াৰ পিছত। সো প্ৰথমতে আমি আজি পঢ়িম কি, মেণ্ডেলৰ দুটা বংশগতিৰ সূত্ৰ, প্ৰভাৱিতাৰ সূত্ৰ আৰু পৃথকীকৰণ সূত্ৰ। সো আমি প্ৰথমতে চাওঁ মেণ্ডেলৰ প্ৰথম সূত্ৰ, যাক প্ৰবলতাৰ সূত্ৰ বা প্ৰভাৱিতাৰ সূত্ৰ বুলি কোৱা হয়। প্ৰভাৱিতাৰ ডমিনেন্সৰ মানে হৈছে কি, কিবা এটা বস্তুৰ ওপৰত প্ৰভাৱ পেলোৱা, হয়নে? এইটো সূত্ৰমতে কি হয়, যেতিয়া কি কৰা হয়, কোনো এক বিশেষ চাৰিত্ৰিক বৈশিষ্ট্যযুক্ত বিপৰীতধৰ্মী লক্ষণ বিশিষ্ট জীৱৰ মাজত সংকৰ ঘটোৱা হয়, তাৰমানে কি বিশেষ চাৰিত্ৰিক বৈশিষ্ট্যযুক্ত, তাৰমানে যেনেকুৱা উচ্চতা, যেনেকুৱা ৰং, তাৰপিছত গুটিৰ আকাৰ, ফুলৰ ৰং, তাৰপিছত ফলৰ আকাৰ, এইবোৰ হৈছে কি এটা নিৰ্দিষ্ট ধৰণৰ চাৰিত্ৰিক বৈশিষ্ট্য। যেনেকুৱা মটৰ মাহৰ যদি আমি কাণ্ডৰ উচ্চতা লওঁ, উচ্চতাটো কি হ'ব, এটা চাৰিত্ৰিক বৈশিষ্ট্য হ'ব, হয়নে? উচ্চতাটো হ'ব কি এটা চাৰিত্ৰিক
বৈশিষ্ট্য আৰু এইটো বৈশিষ্ট্যৰ কি থাকিব দুটা লক্ষণ থাকিব উচ্চতাটো কি হয় মটৰ মাহৰ কাণ্ডৰ এটা চাৰিত্ৰিক বৈশিষ্ট্য আৰু এইটো বৈশিষ্ট্যৰ লক্ষণ হৈছে দুটা ইয়াতে উচ্চতা ওখ গছ হ'ব পাৰে বা চাপৰ গছ হ'ব পাৰে এই ওখ আৰু চাপৰটো হৈছে কি বিপৰীতধৰ্মী লক্ষণ হয়নে ওখৰ বিপৰীত কি হয় চাপৰ হয় গতিকে ওখ আৰু চাপৰ হৈছে কি বিপৰীতধৰ্মী লক্ষণ যেতিয়া কি কৰা হয় এটা নিৰ্দিষ্ট চাৰিত্ৰিক বৈশিষ্ট্যযুক্ত দুটা বিপৰীতধৰ্মী লক্ষণ এই দুটা হৈছে কি বিপৰীতধৰ্মী লক্ষণৰ মাজত যদি কি কৰা হয় সংকৰণ ঘটোৱা হয় প্ৰজনন ঘটোৱা হয় তেতিয়াহ'লে কি হয় যে এই দুটা চৰিত্ৰৰ এটা চৰিত্ৰ প্ৰথম জনুত F1 জনুত কি হয় এই ওখ আৰু চাপৰ দুটা চৰিত্ৰৰ যিকোনো এটা প্ৰকাশ পায় যিটো প্ৰকাশ পায় তাক প্ৰভাৱী চৰিত্ৰ বুলি কোৱা হয় আৰু যিটো চৰিত্ৰ প্ৰকাশ নাপায় তাক অপ্ৰভাৱী চৰিত্ৰ বুলি কোৱা হয় আৰু এইটোৱে হৈছে কি মেণ্ডেলৰ প্ৰবলতাৰ সূত্ৰ বুজি পাইছানে এটা নিৰ্দিষ্ট চাৰিত্ৰিক বৈশিষ্ট্যযুক্ত দুটা বিপৰীতধৰ্মী লক্ষণ বিশিষ্ট জীৱৰ মাজত যদি কি কৰা হয় সংকৰণ ঘটোৱা হয় প্ৰজনন ঘটোৱা হয় তেতিয়াহ'লে লক্ষণ দুটাৰ যিকোনো এটা লক্ষণ প্ৰকাশ পায় যিটো প্ৰকাশ পায় তাক প্ৰভাৱী লক্ষণ বুলি কোৱা হয় আৰু যিটো প্ৰকাশ নাপায় তাক অপ্ৰভাৱী লক্ষণ বুলি কোৱা হয় আৰু এইটোৱে হৈছে কি মেণ্ডেলৰ প্ৰবলতাৰ সূত্ৰ চোৱা কেনেকুৱা হয় সাপোজ আমি কি ধৰি লওঁ যে মটৰ মাহৰ কাণ্ডৰ উচ্চতা কি হয় কেপিটেল টি হয়নে এইটো হৈছে কি ওখ গছ পিতৃজনুৰ ওখ গছ আৰু বিপৰীতধৰ্মী তাৰমানে চাপৰ গছৰ কাৰণে আমি কি ব্যৱহাৰ কৰিম স্মল টি ইহঁতৰ পৰা কি জননকক সৃষ্টি হ'ব ইয়াৰ পৰা কেৱল টি কেপিটেল টি সৃষ্টি হ'ব আৰু ইয়াৰ পৰা হ'ব কি স্মল টি যেতিয়া ইহঁতৰ মাজত সংকৰণ ঘটাবা তেতিয়াহ'লে ইহঁতে কি সৃষ্টি কৰিব কেপিটেল টি স্মল টি সৃষ্টি কৰিব আৰু এইটো উদ্ভিদ কি হ'ব ওখ হ'ব চ' এইটো হৈছে কি F1 জনু F1 জনুত যিমান উদ্ভিদ সৃষ্টি হ'ব গোটেইবোৰ উদ্ভিদ কি হ'ব ওখ হ'ব কিন্তু আমিতো ইয়াতে চাপৰো লৈছিলোঁ ৰাইট কিন্তু প্ৰথম আপত্যজনুত কি হয় যিটো চাপৰ চৰিত্ৰ থাকে সেই চাপৰ চৰিত্ৰটো প্ৰকাশ নাপায় কোনটো চৰিত্ৰ প্ৰকাশ পায় ওখটো প্ৰকাশ পায় গতিকে এই ওখ যিটো চৰিত্ৰ আছে ওখ চৰিত্ৰটোক কোৱা হয় কি প্ৰভাৱী চৰিত্ৰ আৰু এই চাপৰ চৰিত্ৰ যিটো প্ৰথম জনুত F1 জনুত প্ৰকাশ নাপায় সেইটোক কোৱা হয় অপ্ৰভাৱী চৰিত্ৰ আৰু ইয়াকেই কোৱা হয় কি প্ৰবলতাৰ সূত্ৰ ইয়াতে চোৱা কি লিখিছে যে যিকোনো জীৱৰ বৈশিষ্ট্য বা চৰিত্ৰ থাকে সেই চৰিত্ৰসমূহ এটা নিৰ্দিষ্ট কাৰকে কি কৰে এটা নিৰ্দিষ্ট কাৰকৰ দ্বাৰা নিয়ন্ত্ৰণ হয় একৰ্ডিং টু মেণ্ডেল কাৰণ মেণ্ডেলৰ সময়ত জিন শব্দটো প্ৰকাশ পোৱা নাছিল যাক আমি জিন বুলি কওঁ বংশগতিৰ একক তাক মেণ্ডেলে কি বুলি কৈছিল কাৰক বুলি কৈছিল গতিকে মেণ্ডেলৰ মতে কি হয় যে যিকোনো জীৱৰ যিকোনো চৰিত্ৰ বা বৈশিষ্ট্য এটা নিৰ্দিষ্ট জিনে এটা নিৰ্দিষ্ট কাৰকে এটা জনুৰ পৰা আনটো জনুলৈ কঢ়িয়াই নিয়ে আৰু এই কাৰকবোৰ বা জিনবোৰ কি হয় যুগ্ম হিচাপে থাকে যুগ্ম হিচাপে কেনেকৈ থাকে কেপিটেল টি থাকে নহ'লে স্মল টি থাকে এইটো চাপৰ বুজায় এইটো ওখ বুজায় বা কেপিটেল টি স্মল টি থাকে এইটোৱে কি বুজায় ওখ বুজায় আৰু এইটো দুটা চৰিত্ৰ যেতিয়া জননকক সৃষ্টি হয় তেতিয়া কি হয় ইহঁতে ছেপাৰেট হৈ যায় গৈ পেলাই পিতৃৰ পৰা এটা আহে মাতৃৰ পৰা এটা আহে আহি পেলাই ইহঁতে দুটা হয় জোৰ হয় বুজি পাইছানে পিতৃ আৰু মাতৃৰ পৰা যিহেতু দুটা জিন আহে একে চৰিত্ৰৰ কাৰণে সেইকাৰণে ইহঁতে যুগ্মীয় হয় জোৰ হিচাপে থাকে আৰু বিসদৃশ যুগ্ম কাৰকত এটা কাৰক প্ৰভাৱী আৰু আনটোক
অপ্ৰভাৱী কৰি ৰাখে। চ' যিহেতু দুটা কাৰক থাকে, দুটা কাৰকৰ এটা কাৰক প্ৰভাৱী হয়, এটা কাৰক প্ৰকাশ পায় আৰু এটা কাৰক অপ্ৰভাৱী হৈ থাকে, যিটো প্ৰভাৱী কাৰকটোৰ উপস্থিতিত প্ৰকাশ পাব নোৱাৰে। কিন্তু যদি দুয়োটাই অপ্ৰভাৱী হয়, দুয়োটাই স্মল টি হয়, তেতিয়াহ'লে ইয়াৰ চৰিত্ৰ দেখুৱাব পাৰে। প্ৰবলতাৰ সূত্ৰটো এক অংকৰ পৰীক্ষাৰ প্ৰথম সূত্ৰ F1ত পিতৃজনুৰ চৰিত্ৰটোৰ দ্বিতীয় আপত্য পুৰুষত দুয়োটা চৰিত্ৰ প্ৰকাশ হোৱাটোক বুজাবলৈ ব্যৱহাৰ কৰা হয়। ইয়াতে কি কৈছে যে প্ৰবলতাৰ সূত্ৰত তাৰমানে মেণ্ডেলৰ এক অংকৰ পৰীক্ষাত যিটো F1 জনু হয়, F1 জনুত কি হয়, দুটা চৰিত্ৰৰ এটা প্ৰকাশ পায় আৰু যিটো চৰিত্ৰ প্ৰকাশ নাপায় সেইটো চৰিত্ৰ গৈ পেলাই F2 জনুত আকৌ প্ৰকাশ পায়। চ' ইয়াকে কি বুলি কোৱা হয়, প্ৰবলতাৰ সূত্ৰ বুলি কোৱা হয়। মেণ্ডেলৰ দ্বিতীয় সূত্ৰ পৃথকীকৰণ সূত্ৰ। পৃথকীকৰণ সূত্ৰৰ মানে হৈছে কি, কিবা এটা বস্তু পৃথকে পৃথকে থাকে, তাৰমানে মিশ্ৰিত হৈ নাযায়। পৃথকীকৰণ সূত্ৰৰ মানে হৈছে কি, যে সংকৰণ পৰীক্ষাত যেতিয়া আপত্য জনুত এটা বিশেষ চৰিত্ৰৰ বাবে কেতিয়াবা বিপৰীতধৰ্মী কাৰক দুটা কি হৈ থাকে, একত্ৰিত হৈ থাকে, যদিও ইহঁতে কেতিয়াও মিশ্ৰিত হৈ নাযায়, কাৰণ জননকোষ গঠনৰ সময়ত ইহঁতে পৰস্পৰৰ পৰা পৃথক হৈ যায়। বুজি পাইছানে? তাৰমানে কি হয় যে পৃথকীকৰণ সূত্ৰৰ মানে হৈছে যে কেতিয়াবা এটা নিৰ্দিষ্ট চৰিত্ৰ, যেনেকুৱা ওখ গছৰ কাৰণে কেতিয়াবা কি হয়, কেপিটেল টি স্মল টি কাৰক থাকে, কেপিটেল টি স্মল টি জিন থাকে, যদিও এই যে কেপিটেল টি স্মল টি যে থাকে, ইহঁত যদিও কি হয়, দুটা বেলেগ ধৰণৰ কাৰক হয়, বিপৰীতধৰ্মী চৰিত্ৰৰ কাৰক হয়, তথাপি ইহঁতে কি নহয়, ইহঁতে কেতিয়াও মিশ্ৰিত হৈ নাযায়, কাৰণ যেতিয়া দ্বিতীয় আপত্য জনুত গৈ পেলাই ইহঁতে জননকোষ গঠনৰ সময়ত কি হৈ যায়, পৃথক হৈ যায়, ইহঁতে মিশ্ৰিত হৈ নাযায়। যদি মিশ্ৰিত হৈ গ'লহেঁতেন তেতিয়াহ'লে আমি F2 জনুত গৈ পেলাই যিটো অপ্ৰভাৱী চৰিত্ৰ সেইটো নাপালোহেঁতেন। যিহেতু আমি F2 জনুত গৈ পেলাই অপ্ৰভাৱী চৰিত্ৰটো পাওঁ, গতিকে ইহঁতে কি নহয়, মিশ্ৰিত নহয়। F2 জনুত গৈ পেলাই ইহঁতক আকৌ আমি পাওঁ, ইহঁতৰ যিটো অপ্ৰভাৱী চৰিত্ৰ থাকে সেইটো পোৱা যায়। ইয়াকে কি কোৱা হয়, পৃথকীকৰণ সূত্ৰ বুলি কোৱা হয়। তাৰমানে ইহঁত পৃথকে পৃথকে থাকে, প্ৰকাশ পাওক বা নাপাওক, ইহঁতে মিশ্ৰিত নহয়। সেইটোৱে মটৰ মাহৰ আমি কাণ্ডৰ উচ্চতাই লওঁ, এইটো সহজ হয় বুজাৰ কাৰণে। এনেতো বহুত আছে, ৰঙা ফুলৰ কাৰণে আছে কেপিটেল আৰ, বগা ফুলৰ কাৰণে যদি স্মল আৰ লোৱা হয়। চ' এনেকুৱা ধৰণৰ বহুত আছে, যদিও যিটো কাণ্ডৰ উচ্চতা আমি প্ৰথমৰ পৰা লৈ আছোঁ, গতিকে সেইটো ল'লে সুবিধা হয় অলপমান। চ' কি হয় যে মেণ্ডেলৰ সূত্ৰ মতে, এক অংকৰ পৰীক্ষাৰ মতে আমি কি লৈছোঁ, পিতৃপুৰুষত কি লৈছোঁ, কেপিটেল টি ওখ গছ, আৰু লৈছোঁ কি, চাপৰ গছ। এতিয়া ইহঁতৰ পৰা জননকোষ কি সৃষ্টি হয়, কেপিটেল টি, ইহঁতৰ পৰা কি সৃষ্টি হয়, স্মল টি। এই কেপিটেল টি স্মল টি লগ লাগি পেলাই কেপিটেল টি স্মল টি F1 জনুৰ সৃষ্টি হয়। এইটো উদ্ভিদ কি হয়, ওখ হয়। ওখ চৰিত্ৰটোৰ কাৰণে ইয়াতে কি আছে, দুটা বিপৰীতধৰ্মী কাৰক আছে। এইটো কাৰক, এইটো জিন কি হয়, ওখ চৰিত্ৰৰ কাৰণে হয়, এইটো হয় কি, চাপৰ চৰিত্ৰৰ কাৰণে। তাৰমানে দুটা বিপৰীতধৰ্মী লক্ষণযুক্ত জিন আছে বা কাৰক আছে। তাৰ পিছতো ইহঁতে F2 জনুত গৈ পেলাই ইহঁতৰ পৰা কি হয়, ইহঁতৰ পৰা কেপিটেল টি স্মল টি দুটা জননকোষৰ সৃষ্টি হয়। দুটা জননকোষৰ সৃষ্টি হৈ পেলাই ইয়াতে ইহঁতে কি কৰিব পাৰে, এনেকুৱা হয়, পুনিত স্কুৱেৰত দেখুৱাই দিছোঁ, কেপিটেল টি স্মল টি, ইয়াতে কি হ'ব, কেপিটেল টি জানাই তোমালোকে কেনেকৈ ওলাব লাগে। তাৰপিছত হ'ব কি, কেপিটেল টি স্মল টি, চাইছানে? এইটো যিটো চৰিত্ৰ সেইটো F1 জনুত আমি পোৱা নাছিলোঁ, কিন্তু F2 জনুত গৈ পেলাই আমি আকৌ চাপৰ গছ পালোঁ। তাৰমানে এই চৰিত্ৰ দুটা কেতিয়াও মিশ্ৰিত হৈ নাযায়।
যদিও F1 জনুত প্ৰকাশ নাপায় তাৰ পিছতো ইহঁতে পৃথকে থাকে সেইকাৰণে ইয়াক পৃথকীকৰণ সূত্ৰ বুলি কোৱা হয় ইয়াতে কি লিখিছে চোৱা এলিলবোৰ এলিল মানে কি দুটা বিপৰীতধৰ্মী কাৰকযুক্ত জিন এলিলবোৰ কোনো ধৰণে মিশ্ৰিত নহয় আৰু F2 জনুত দুয়োটা চৰিত্ৰৰ পুনৰুদ্ধাৰ হয় যদিও F2 জনুত মাত্ৰ এটাহে প্ৰকাশ হয় তাৰমানে F2 জনুত কি হয় F2 জনুত যিটো চৰিত্ৰ আমি F1ত নাপাওঁ সেইটো আমি গৈ পেলাই F2ত পাওঁ এই তথ্যৰ ভিত্তি কৰি পৃথকীকৰণ সূত্ৰটো আগবঢ়োৱা হৈছিল যিহেতু চৰিত্ৰবোৰ প্ৰকাশ নাপালেও পৃথকে থাকে এইকাৰণে পৃথকীকৰণ সূত্ৰটো উপস্থাপন কৰা হৈছিল জননকক গঠনৰ সময়ত যদিও জনক উদ্ভিজ্জপা মানে পিতৃপুৰুষৰ উদ্ভিজ্জপা এলিল থাকে ইহঁতে পৰস্পৰে পৃথক হৈ যায় ইহঁতে কি হৈ যায় জননকক গঠনৰ সময়ত পৃথক হৈ যায় যদিও কি হয় যে এলিলবোৰ যদিও একেলগে থাকে কেপিটেল টি স্মল টি আছে একেলগে আছে কিন্তু জননকক গঠনৰ সময়ত ইয়াৰ পৰা এটা জননকক সৃষ্টি হ'ব ইয়াৰ পৰা এটা জননকক সৃষ্টি হ'ব মানে আৰু ইহঁতে প্ৰজননৰ সময়ত সংকৰণৰ সময়ত এটাহে যাব এটা পিতৃপুৰুষৰ পৰা সেইটোৱে কৈছে যে পৰস্পৰে পৃথক হৈ যায় এটা জননকোষৰ এটাহে মাত্ৰ প্ৰকাশ পাব পাৰে সমযুগ্মী জনকৰ ক্ষেত্ৰত সকলোবোৰ জননকোষ একে ধৰণৰ হয় সমযুগ্মী কি হয় মনত আছেনে সমযুগ্মী মানে যদি এলিলবোৰ একে ধৰণৰ হয় যেনেকুৱা কেপিটেল টি কেপিটেল ডব্লিউ তাৰমানে জিনবোৰ কাৰকবোৰ যদি একে ধৰণৰ হয় তাক সমযুগ্মী বুলি কোৱা হয় যদি বেলেগ ধৰণৰ হয় যেনেকুৱা কেপিটেল টি স্মল টি তাক কি বুলি কোৱা হয় বিষম যুতক বুলি কোৱা হয় সো যদি সমযুগ্মী হয় তেতিয়াহ'লে কি হয় জননকোষ গঠনৰ সময়ত একে ধৰণৰ জননকোষ কেপিটেল টি ইয়াৰ পৰা কি হ'ব একে ধৰণৰ জননকোষে সৃষ্টি হ'ব পাৰিব কিন্তু বিষম যুগ্মীৰ ক্ষেত্ৰত আকৌ দুই ধৰণৰ জননকোষ সৃষ্টি হয় আৰু প্ৰত্যেকৰে সমান অনুপাতত এটাকৈ এলিল থাকে 50% থাকে যদি আছে কি কেপিটেল টি স্মল টি তেতিয়াহ'লে কেপিটেল টিৰ 50% জননকোষ সৃষ্টি হ'ব স্মল টিৰ 50% জননকোষ সৃষ্টি হ'ব সো এইখিনিয়ে হৈছে কি মেণ্ডেলৰ সূত্ৰ প্ৰথম সূত্ৰ আৰু দ্বিতীয় সূত্ৰ তৃতীয় সূত্ৰটো আমি পিছত পঢ়িম যেতিয়া আমি দ্বিসংকৰ পৰীক্ষা পঢ়িম তাৰ পিছত আমি পঢ়িম স্বতন্ত্ৰ বিন্যাসৰ সূত্ৰ সো আজিৰ ভিডিঅ'ত ইমানখিনিয়ে ভিডিঅ' কেনেকুৱা পালা জনাবা যদি ভাল লাগিছে লাইক কৰিবা বন্ধু বান্ধৱৰ সৈতে ভিডিঅ' শ্বেয়াৰ কৰিবা আৰু চেনেল সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ